তেওঁ কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰিছে, তেওঁ পাকিস্তান হাই কমিশ্যনৰ লগত তেওঁ বৈঠক কৰিছে, তেওঁ বিভিন্ন ষ্টুডেণ্টক লৈ পেলাইও তেওঁ বৈঠক কৰিছে। এই গোটেই বিষয়বস্তুবিলাক তেওঁ 8 তাৰিখে যেতিয়া প্ৰতিবেদনখন ৰাজহুৱা হ'ব, আমি উৎকণ্ঠাৰ বাট চাই আছো যে এই প্ৰতিবেদনখন ৰাজহুৱা হোৱাৰ পিছত তেওঁ আমাৰ যোৰহাটৰ ৰাইজে, অসমৰ ৰাইজক তেওঁ এই গোটেই বিষয়বস্তুবিলাক উত্তৰ দিব লাগিব। তেওঁৰ পত্নীয়ে আপোনাৰ পাকিস্তানৰ লগত তেওঁ এটা NGOৰ লগত তেওঁ চাকৰি কৰে, তেওঁ দৰমহা লাভ কৰে। এই গোটেই বিষয়বস্তু তেওঁৰ লগতে তেওঁ আপোনাৰ পত্নী আপোনাৰ ভাৰতীয় নাগৰিক নহয়, তেওঁ সন্তান দুটা বৰ্তমান ভাৰতীয় নাগৰিক নহয়। তেওঁ যিহেতু যোৰহাট লোকসভা সমষ্টিৰ এজন সন্মানীয় সাংসদ, তেওঁ দলৰ বিৰোধী নেতা, তেওঁ এই গোটেই বিষয়বস্তুবিলাক 8 ফেব্ৰুৱাৰী যেতিয়া প্ৰতিবেদন ৰাজহুৱা হ'ব, 8 তাৰিখৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছত এই গোটেই বিষয়বস্তুবিলাক তেওঁ ৰাইজৰ আগত দাঙি ধৰিব লাগিব। বৰ্তমানলৈকে একো মাতেই দিয়া নাই বিষয়টো, কিন্তু 8 তাৰিখৰ পিছত কিন্তু আমাৰ ৰাইজক কিন্তু ইয়াৰ প্ৰত্যেকটো উত্তৰ আমাক লাগিব। আমি আচলতে এজন যোৰহাটীয়া হিচাপে লজ্জা অনুভৱ কৰিছোঁ, যিহেতু যোৰহাটৰ ৰাইজে তেওঁক সাংসদ হিচাপে জিকাইছিলে। এজন সাংসদৰ ৰাজনৈতিক জীৱন স্বচ্ছ আৰু নিকা হোৱাটো অতি প্ৰয়োজন। যিহেতু তেওঁক মুখ্যমন্ত্ৰীয়ে খুদ মুখ্যমন্ত্ৰীয়ে কৈ আছে, কোনো নদাই ভদাই কোৱা নাই, খুদ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে তেওঁৰ পত্নী, তেওঁৰ সন্তান বিদেশী হয়, তেওঁ বাৰে বাৰে পাকিস্তানলৈ গৈ আছে আৰু তেওঁৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ আছে। মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ পিছত কিয় তেওঁ স্পষ্টীকৰণ দিয়া নাই? যদি তেওঁ পাকিস্তান নাই যোৱা, তেওঁ মুখ্যমন্ত্ৰীৰ ওপৰত মানহানি তেওঁ গোচৰ দিয়ক। আৰু যদি তেওঁৰ সন্তান বা তেওঁৰ পত্নী যদি ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে তেওঁ স্পষ্টকৈ তেওঁ তথ্য সহকাৰে দিয়ক যে মোৰ পত্নী আৰু সন্তান ভাৰতীয় হয়। আৰু তেওঁ যদি পাকিস্তান অনুমতি লৈ গৈছিলে, কি কাৰণে পাকিস্তান গৈছে তেওঁ সেই তথ্য যোৰহাটীয়া হিচাপে আমাক দিয়ক। স্পষ্ট হোৱাৰ পিছত তেওঁ সাংসদ হিচাপে প্ৰত্যেকজন যোৰহাটীয়াক তেওঁ উত্তৰ দিব লাগিব, স্পষ্টীকৰণ দিব লাগিব। আৰু তেওঁৰ সাংসদ পদ খাৰিজ কৰা পৰ্যন্ত, মানে যিহেতু এটা দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আহিছে, সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিছে, এইটো এটা সাধাৰণ কথা নহয়। এজন সাংসদ যদি তেওঁ বিদেশী সংযোগ আছে, শত্ৰু ৰাষ্ট্ৰৰ লগত তেওঁৰ সম্পৰ্ক আছে, এই বিষয়টো কিন্তু সাধাৰণ বিষয় হৈ থকা নাই। গতিকে এই বিষয়টোত কিন্তু তেওঁ স্পষ্ট কৰাৰ নিতান্ত প্ৰয়োজনীয়তা আছে।